আকৌ বাকযুদ্ধত নামি পৰিল যোগী অখিলেশ। নতুন বিতৰ্কৰ সূত্ৰপাত যোগী আদিত্যনাথ আৰু অখিলেশ যাদৱৰ মাজত। মোৰ ফটোখন চাওক আৰু তেওঁৰ ফটোখন চাওক, কওকচোন কাক মাফিয়া বুলি গণ্য কৰা হ'ব? वो कई बार बोल चुके हैं। अच्छा आप बताओ। नहीं आप देखिए, मेरी भी तस्वीर देख लो आप और उनकी भी तस्वीर देख लो, माफिया कौन लगे ये बता दो। অখিলেশ যাদৱে যোগী আদিত্যনাথৰ গুণ্ডৰ নেতা মন্তব্যক নাকচ কৰি কাক মাফিয়াৰ দৰে বেছি দেখা যায় বুলি প্ৰশ্ন উত্থাপন কৰে। তেওঁ বিজেপি চৰকাৰক ভুৱা এনকাউণ্টাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকৰ এক দেশ এক নিৰ্বাচন প্ৰস্তাৱক সমালোচনা কৰে। যাদৱে ইয়াৰ দ্বাৰা নিৰ্বাচন আয়োগক ক্ষতিগ্ৰস্ত হ'ব পাৰে বুলি মত প্ৰকাশ কৰি ইয়াৰ ব্যৱহাৰিকতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে খৰচ বঞ্চনাৰ সম্ভাৱ্য বৈপৰীত্যৰ ওপৰত আলোকপাত কৰে। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে বৃহস্পতিবাৰে যোগী আদিত্যনাথৰ চৰকাৰক তেওঁৰ গুণ্ড নেতাৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুয়োজন নেতাৰ ফটো চাবলৈ আৰু কোন মাফিয়া ক'বলৈ কয়। যোগী আদিত্যনাথৰ মাফিয়া মন্তব্যৰ ওপৰত তেওঁৰ মন্তব্য সন্দৰ্ভৰ সোধাত অখিলেশ যাদৱে কয়, আপুনি মোৰ বিষয়ে বহুবাৰ কৈছে, মোৰ ছবিখন চাওক আৰু আপোনাৰ ছবিখনো চাওক, কাক মাফিয়াৰ দৰে লাগিছে কওক। वो कई बार बोल चुके हैं। अच्छा आप बताओ। नहीं आप देखिए, मेरी भी तस्वीर देख लो आप और उनकी भी तस्वीर देख लो, माफिया कौन लगे ये बता दो। अच्छा आप एक काम करिए, एक तस्वीर उनकी रखिए, एक तस्वीर हमारी रखिए, दोनों में कौन क्या लग रहा है बता दो आप। दोबारा क्यों बुलवाते हो बात? नहीं, और मुकदमे कितने उनके ऊपर सोचिए आप, कितने मुकदमे रहे उनके ऊपर और कितनी गंभीर धाराओं के मुकदमे हैं उनके ऊपर। ইয়াৰ পূৰ্বে কেইবাবাৰো ইউপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে যাদৱক মাফিয়া বুলি অভিহিত কৰিছিল। যাদৱে ইউপিৰ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সন্দৰ্ভত কয় যে মথদেশ আৰু মাফিয়াৰ মাজত কোনো পাৰ্থক্য নাই। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ অধীনত ভুৱা এনকাউণ্টাৰ চলি আছে। হত্যা সংঘটিত হৈছে বুলি নজনা কোনো ব্যক্তি নাই। বিজেপিয়ে ইমানবোৰ ভুৱা এনকাউণ্টাৰ কৰিছে যে উত্তৰ প্ৰদেশক ভুৱা এনকাউণ্টাৰৰ ৰাজধানী কৰি তুলিছে। হিন্দু দ্ৰষ্টা আৰু মাফিয়াৰ মাজত কোনো পাৰ্থক্য নাই। ইফালে অখিলেশ যাদৱে এক দেশ এক নিৰ্বাচন প্ৰস্তাৱৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মহিলা সংৰক্ষণৰ কাৰ্যকৰী হ'বনে? এক জাতি এক নিৰ্বাচনৰ প্ৰতিবেদন আছিল 18,626 পৃষ্ঠা দীঘল আৰু বিজেপিয়ে 191 দিনত ইয়াক সম্পূৰ্ণ কৰিলে। ইয়াত এইটোৱে প্ৰমাণ হয় যে বিজেপিয়ে কিমান স্বচ্ছতাৰে বিষয়টোৰ ওপৰত কেনেধৰণৰ আলোচনা কৰিলে। দৰাচলতে এয়া বিজেপিৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিবেদন। महिला आरक्षण की बात हुई थी, क्या महिला आरक्षण लागू हो जाएगा? क्या सरकार इस बात के लिए तैयार है कि कब तक महिला आरक्षण लागू हो जाएगा? और फिर जो रिपोर्ट में बता रहे हैं कि 18,626 पेज थे, 18,626 पेजेस की रिपोर्ट थी ये, वन नेशन वन इलेक्शन, और 191 दिनों में पूरी हुई है ये पूरी। लगभग 100 पेजेस प्रतिदिन का आंकड़ा है अगर हम हिसाब किताब लगाएं तो। इसी से पता चलता है कि इसके बारे में कितना सतही पर दिखावटी चर्चा हुई होगी। तो सोचिए कितना चर्चा हुई होगी। अगर इतनी बड़ी रिपोर्ट थी 18,626 पेजों की, तो क्या चर्चा हुई होगी उस पर? दरअसल ये भाजपाई रिपोर्ट है जो तैयार हुई है। वन नेशन वन इलेक्शन और वन डोनेशन। লগতে তেওঁ দাবী কৰে যে কাইলৈ এক দেশ এক নিৰ্বাচন কাৰ্যকৰী হোৱাৰ পিছত বিজেপিয়ে ক'ব নিৰ্বাচন আয়োগৰ কি প্ৰয়োজন। বিষয়াসকলৰ ওপৰত অযথা বহু ধন খৰচ হৈছে। कल को भारतीय जनता पार्टी ये कहेगी क्योंकि वन नेशन वन इलेक्शन हो जाएगा, चुनाव आयोग का काम क्या है? चुनाव आयोग में भी जो अधिकारी हैं कर्मचारी हैं उन पर भी बहुत खर्चा होता है। এক জাতি এক নিৰ্বাচনত নিৰ্বাচন আয়োগৰ বিষয়াকৰ্মীক পাৰ্চীয় প্ৰৱেশৰ জৰিয়তে অনা হ'ব, তেওঁলোকক আউটচোৰ্চ কৰা হ'ব। যদি তেওঁলোকে সঁচাকৈ খৰচ ৰাহি কৰিব বিচাৰে তেন্তে বিজেপিয়ে ইমানবোৰ ৰেলী কিয় কৰে? বিজেপিৰ 5টা ৰেলীতে ইমান টকা খৰচ হয় যে সেয়ে সমগ্ৰ নিৰ্বাচন আয়োগৰ দৰমহা হ'ব। आप साजिश से सावधान इसलिए रहिए कि इसमें कर्मचारी और अधिकारी आउटसोर्स किए जाएंगे, लेटरल एंट्री से लाए जाएंगे। मान लीजिए अगर लेटरल एंट्री से लाए गए तब, और अभी भी आपको जानकारी होगी जहां जहां चुनाव है 10
सभी बीएलओ हटा दिए गए हैं अगर उनका कहीं भी किसी तरीके से समाजवादी पार्टी या समाजवादी पार्टी से झुकाव है या उनके नाम के आगे कुछ अगर लिखा है तो ये तो आपको भी पता है। तो क्या ये इतना बड़ा चुनाव आउटसोर्स करके कराएंगे? कल को तो ये चुनाव आयोग को ही खत्म कर देंगे, क्योंकि एक बार चुनाव खत्म हो गया तो 5 साल हम वेतन क्यों दें? अगर बचाना ही चाहते हैं खर्चा तो भारतीय जनता पार्टी अपनी रैलियां क्यों इतनी ज्यादा करती है? उनकी 5 रैली में ही इतना खर्चा हो जाता है कि पूरा चुनाव आयोग का वेतन चल सकता है। লগতে যিয়ে খং কৰে তেওঁ যোগী হ'ব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰে অখিলেশ যাদৱে। মাফিয়া আৰু মঠৰ মাজত বিশেষ পাৰ্থক্য নাই বুলি কৰা বক্তব্যৰ ওপৰত স্পষ্ট কৰি দি সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে কয় যে আজিলৈকে তেওঁ কোনো মহন্ত সন্যাসী বা সন্তক কেতিয়াও গালি গালাজ কৰা নাই। মুখ্যমন্ত্ৰী যোগীক লক্ষ্য কৰি তেওঁ কয় যে যিজনে খং কৰে তেওঁ যোগী হ'ব নোৱাৰে। বৃহস্পতিবাৰে দলৰ মুখ্য কাৰ্যালয়ত পশু ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰি অখিলেশে মুকলিকৈ এই অভিযোগ উত্থাপন কৰে। बताओ, एक बच्चे के लिए अगर एक बच्चे की डेड बॉडी नहीं मिली तो उसकी मदद नहीं कर रही सरकार। ये है सरकार। तभी मैंने कहा कि जो क्रोध करेगा वो योगी नहीं हो सकता, इसलिए मठाधीश मुख्यमंत्री हैं ये। মুঠতে দুয়োগৰাকীৰে বাকযুদ্ধ যে 2027 চনলৈ কিমান তীব্ৰ ৰূপ ধাৰণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। নিউজ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।